এটাতো জানা তোমালোকে এটা এই ফর্মটোতে এটো পৰিব কেনেকৈ পৰিব চোৱা 2 ইনটু √2 আছে ন 2 যে আছে হেতু মানে হয় কি একচুয়ালি 2 টু দি পাৱাৰ 1 √2 মানে হয় কি 2 টু দি পাৱাৰ হাফ হয় না এটা 1 প্লাস হাফ কৰিলে কি পাব এটা মনত থাকিব আৰু 3/2 আছে নহয় আলটিমেটলি 2 ৰ পাৱাৰটো 1 প্লাস হাফ কৰি 2 টু দি পাৱাৰ 3/2 পাব বুজি পালানে হেতু মই এটো এনেকৈ ৰাখিছো নেক্সট স্টেপত খলাই লম ইয়াতো সেম প্ৰসেস হ'ব ন 3 টু দি পাৱাৰ 1 3 টু দি পাৱাৰ হাফ আলটিমেটলি 3 টু দি পাৱাৰ কি পাব 3/2 বুজিছানে তাৰ পাছতে b কিউব আছে দিলা প্লাস √5 * 5 কি পাবা √5 * 5 মানে 5 টু দি পাৱাৰ হাফ আৰু 5 টু দি পাৱাৰ 1 আলটিমেটলি 5 টু দি পাৱাৰ কি পাবা 3/2 এটো আৰু এটো প্লাস ইনটু মাইনাস √5 ইনটু দিস এটো পজিটিভ ন এটো নেগেটিভ মাইনাস পাবা আৰু √6 ৰ ভিতৰত যদি থাকে সপোজ √5 আছে √6 আছে মাল্টিপ্লাই কৰিলে ৰুটৰ ভিতৰতে এই নাম্বাৰ দুটা মাল্টিপ্লাই হৈ যায় কি পাম তেতিয়া 30 পাম হয় এতিয়া ইয়াত থাকিব কি √5 ইনটু √6 মানে √30 আহিব 3 এটা আছে 3 লিখিলো আৰু কি থাকিব এই লিখিলো এতিয়া x³ + y³ + z³ - 3xyz ফৰ্মুলা হেতু এই পাৰ্টটো x³ হ'ব x³ মানে এতিয়া 2 টু দি পাৱাৰ কি পাইছো আমি 3/2 a³ প্লাস নেক্সট টু দি পাৱাৰ 3 টু দি পাৱাৰ 3/2 b³ তাৰপিছতে প্লাস 5 টু দি পাৱাৰ 3/2 মাইনাস 3 ইনটু এতিয়া ইয়াত কি আছে 2 টু দি পাৱাৰ 3/2 আছে 3 টু দি পাৱাৰ 3/2 আছে আৰু 5 টু দি পাৱাৰ 3/2 আছে হেতু মই এতিয়া ব্ৰেক নকৰো এটো এনেকৈ ৰাখি দম 3√30 ৰাখি থৈছো আৰু এখিনিলৈকে ঠিক আছে একো প্ৰবলেম নাই হয় না এতিয়া এটো কিউবত নিব লাগিব ন কিউবত নিলে কি হ'ব বাৰু 2 টু দি পাৱাৰ হাফ হোল টু দি পাৱাৰ 3 যদি কৰোঁ তেতিয়া কি পাম 2 টু দি পাৱাৰ হাফ হোল টু দি পাৱাৰ 3 a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n কি হ'ব a টু দি পাৱাৰ m n মানে m into n 2 to the power half into 3 মানে 2 to the power half into 3 2 to the power half into 3 মানে 2 to the power 3/2 নহয় জানো তো 2 to the power 3/2 মানে আমি এটো লিখিব পাৰো হয় গতিকে ইয়াত 2 to the power half লিখিম a দিম whole to the power 3 দিব পাৰো না এটো 2 to the power 3/2 হ'ব আৰু এটো to the power কি হৈ যাব 3 বুঝলানে সেম প্ৰসেসত এটো আহিব প্লাস 3 to the power half b whole to the power 3 plus eto 5 to the power half ke hibo whole to the power 3 so a part to bracket thoka to x³ plus a part to y³ plus a part to z³ so x³ plus y³ plus z³ hobo eta minus ki dibo 3 into x thakibo no x mane 2 to the power ki hobo half a ase neki তাৰ পাছতে y মানে কি হ'ব 3 to the power half b 3 to the power half b into পাছৰটো কি থাকিব 5 to the power half এই half পাৱাৰ থকা মানে কি √2 এটো কি √3 এটো কি √5 √2 into √3 into √5 কৰিলে কি পাম 30 পাম 30 ইয়াত আছে a আছে b আছে 3 এটা আছে বুঝলা तो a³ + b³ + c³ - 3abc ফর্ম আহি গল বাই x³ + y³ + z³ - 3xyz এটা কি হ'ব x + y + z this কিউব কেটা না থাকে কালে কিউব কেটা না থাকিলে কি হ'ব 2 to the power half 2 to the power half মানে √2 লিখিব পাৰো a plus √3b plus √5 হল এটা ইয়াত কি হ'ব √2 এর হোল স্কয়ার √2 এর হোল স্কয়ার কৰিলে কি পাম 2a স্কয়ার পাম নে হয় না বুঝি পাইছা না না ব্রেক কৰি দেব ব্রেক কৰি কৰনা এনেকে কৰিলে চলিব √3b হোল স্কয়ার কৰিছো কি হ'ব এটা প্লাস 3 আহিব b স্কয়ার √5b স্কয়ার কৰিলে কি পাম সরি √5b নহয় √5 আছে স্কয়ার কৰিলে পাম আমি 5 মাইনাস তাৰপিছত this into this আকৌ this into this তাৰপিছত this into this তেনেকৈ
ফাৰ্স্ট ইনটু সেকেন্ড কৰিলে √2 ইনটু √3 কি পাম √6 ab √6 ab আহিব মাইনাস √3 ইনটু √5 মানে √15b √15b minus √5 into √2a √5 into √2 মানে √10 বুঝলা ইজি না ইজি হয় খালি মানে ইয়াৰ পৰা এ দুটা স্টেপ যদি কৰি লব পাৰা বাকিখিনি একো টান নহয় এই দুটা স্টেপ কৰাতে টান মেইন থিং এই ব্ৰেকেটত আহি গল ন সেইকাৰণে কনফিউজনটো লাগি গল তুমি চাব লাগিব যে কিউব থকা আছে নাই এটো কিউব থকা আছে এটো কিউব থকা আছে এটো পা এটো মাল্টিপ্লাই কৰিলে কিউবলে গুচি যায় তো এই প্ৰসেসটো এটা স্টেপ তুমি আগত ভাবিব লাগিব এটা পাৰিবা সম কৰা তাতে আমি ফাৰ্স্ট স্টেপত যে 2 ইনটু হাফ তাৰপিছত b ইনটু মানে 3/2 যে লিখি গৈছিল তেনেকৈ আপুনি যে 5 অটো কৰিলে এটা ৰুট মানে 5 to the power half মানে আমি গম পাও √5 হয় বাট আপুনি আৰু এটা 5 কোড পালে তাত এটো কেলে ব্ৰেকেট থকা নাই জানো হেতু তো আমি ইয়াতো ধৰিছো কেলে এটো ইয়াৰ লগত মাল্টিপ্লাই কৰিছো আকৌ এটো ইয়াৰ লগত মাল্টিপ্লাই কৰিছো a into b plus b minus c যদি থাকে এটা a into b minus a into c